নগাঁৱৰ উৰিয়া গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। কনিষ্ঠ পুত্ৰই হত্যা কৰাৰ সন্দেহ পিতৃক। নগাঁৱৰ উৰিয়া গাঁৱৰ নন্দেশ্বৰ বৰা নামৰ ব্যক্তিগৰাকীক হত্যাৰ সন্দেহ কনিষ্ঠ পুত্ৰ অঞ্জন বৰাৰ বিৰুদ্ধে। অঞ্জন বৰা পূৰ্বতেও হায়দৰাবাদত নিজ ভাতৃক হত্যা কৰি কাৰাবাসো খাটিছিল। তাৰোপৰি বহু অপৰাধৰ লগতো জড়িত অভিযোগ অঞ্জন বৰা। অঞ্জন বৰা অত্যাচাৰৰ বাবে ঘৰখনৰ আঁতৰত থাকিব লগা ভাতৃৰ পৰিয়াল। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী আৰু ফৰেন্সিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এডাল তেজ লগা লাঠি। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন। অকণমান কওকচোন যে পূৰ্বতেও কিবা হত্যাৰ ভাবুকি দিছিল নেকি? পূৰ্বতে হত্যাৰ ভাবুকি দিছিলে। আজিৰ পৰা 3-4 দিনৰ আগতো দিছে। আমি ঘৰৰ কাম কৰাব আহিছোঁ, তেতিয়াও দেউতাক কৈছে তোক মাৰি পেলাম, বেছি সময় নালাগে মাৰি পেলাবলৈ। তাৰ হাতত চুৰি এখন থাকেই, সকলো সময়তে থাকেই। তাৰ সৰু নাইফ এখন থাকে। বাকী এসোপা আছিলে, এসোপা এই মাৰ সকামতে বিচাৰি পালোঁ, পাই পেলাই চব পানী খুন্দি পেলালোঁ, অঁতৰালোঁ। আৰু এটা কথা জানিম, মাজতে কিবা দা এখনো চুৰ কৰিছে। মাজতে উৰিয়া গাঁও পৰা দা এখন চুৰ কৰিছে। কিহৰ কাৰণে চুৰ কৰিছে নাজানো, সি জানিব সেইটো। ময়ো নাছিলোঁ, মই টাউনত আছিলোঁ। মই টাউনতে গম পাইছোঁ। আপুনি ভাড়াঘৰত থাকে? মই ভাড়াঘৰত থাকোঁ। আপোনাৰ দেউতাৰ নাম কি আছিলে? নন্দেশ্বৰ বৰা। আপোনাৰ এই যিজন সন্দেহ কৰিছে ভাইৰ নাম কি? অঞ্জন বৰা। কি বুলি মাতে এনে ঘৰত? মনো বুলি মাতোঁ। সোণমণি। আপোনাৰ নামটো? মোৰ নাম কমল বৰা। আপুনি ডাঙৰ? হয়। কি হ'ল ঘটনাটো আৰু আপোনাৰ কি হয়? মোৰ দেউতা হয়। কি হ'ল মানে ময়ো ইয়াত নাথাকোঁ। মই তাই সৰুটো ভাইটি উৎপাতৰ কাৰণে মই বেলেগত ভাড়া থাকোঁ। ইয়াত কোন কোন থাকে? ইয়াত দেউতা আছিলে আৰু সি থাকে। সি মানে কোন? ভাইটি, সৰুটো ভাইটি। তাৰপিছত মোক ৰাতিপুৱা 10টা বজাত গৈ খবৰ দিছেগৈ, তাৰপিছত দেউতা নাই। কোনে খবৰ দিছে? সৰুটো ভাইটিয়ে খবৰ দিছেগৈ। তাৰপিছত গ'লোঁ, আহিলোঁ, আহি পেলাই পাইছোঁহি দেউতাটো পৰি আছে। তাৰপিছত লগে লগে মোৰ মানে দেউতাৰ অসুখ এটা আছে, মৃগী বেমাৰ আছে। সেইটো বেমাৰৰ লক্ষণটো নহয়। দেউতাৰ বেমাৰ হ'লে একচুৱেলি মুখেদি ফেন ওলায়, কিন্তু ইয়াত আহি দেখিছোঁ তেজ আছে আৰু দেউতাৰ ভৰিকেইটা এনেকৈ ক্ৰছ হৈ আছে। তাৰপিছত মোক মানে অলপ ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনালোঁ। গাঁওবুঢ়াক জনোৱাৰ পিছত তেনেকুৱাতে আমাৰ খুৰাহঁত আহি ডাউট হ'ল মানে এইটো সি আগতে অলপ আধা কেছত ফচি আছে, ককায়েককে মাৰিছে হায়দৰাবাদত। মানে আপোনাৰ দেউতাক হত্যা কৰিছিল বুলি ভাবিছে? মোৰ তেনেকুৱা সন্দেহ হৈছে। সৰুটো ভাইটি। ককায়েকক হত্যা কৰিছে? ক'ত হত্যা কৰিছিলে? হায়দৰাবাদত। কিমান দিনৰ আগত? 2023 চনত 17 ফেব্ৰুৱাৰী। সিয়ে হত্যা কৰিছে। 3 মাহ জেল খাটিও আহিছে। জেল খাটিছে তাত। তাৰপিছত মায়ে গৈ উলিয়াই আনিছেগৈ, কাৰণ কোনো সাক্ষীবাদী নামানে আৰু কোনো নিজৰ ভিতৰতে কেছটো হৈ গ'লে সেইকাৰণে উলিয়াই দিলে। তাৰপিছত এতিয়া মই ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনাওঁ, গাঁওবুঢ়াই কৈছে পুলিচক জনোৱা যদি ডাউট হৈছে তেনেকুৱা। পুলিচক জনালোঁ, ছাৰহঁত আহিছে। তাৰপিছত ছাৰহঁতে আহি চাই আছে। আপুনি ঘৰত নাথাকে নেকি? মই ঘৰত নাথাকোঁ। কিয় আপুনি? মই তাৰ উৎপাতৰ কাৰণে মই ঘৰত নাথাকোঁ। এতিয়া আগতে হায়দৰাবাদত ককায়েকক মাৰিছে, এতিয়া মোৰ ল'ৰা ছোৱালী থাকে, মই থাকোঁ বাহিৰত, মই বেংগলত থাকোঁ। যদি মোৰ ল'ৰা ছোৱালীকেইটাক বা মোৰ মাইকীমানক যদি অশান্তি কৰিছে নেকি আপোনালোক? অশান্তিটো কৰিয়ে থাকে। মই তাৰপৰা আহি মই এই মা ঢুকুৱা আজি 1 মাহ 12 দিন হৈছে। 1 মাহ 12 দিনৰ ভিতৰত সি একদিন বোলে মদ নোখোৱাকৈ থকা নাই। মা ডেড বডি ভিতৰত পৰি আছে, সি মদ আনিবলৈ বিচাৰি গুৱাহাটীৰ পৰা আহি পায়। আপোনাৰ জানিব পৰা মতে আপোনাৰ মাৰ মাহেকীয়াও আপোনালোকে ভালকৈ পাতিব নোৱাৰিলে? নাই, নোৱাৰিলোঁ পাতিব। চাকি এগছ জ্বলাই থৈ দিলোঁ ফটোখনৰ ওচৰত। কিহৰ কাৰণে পাতিব নোৱাৰিলে? তাৰ উৎপাত। সি মাহেকীয়া পাতিবলৈ ইয়ালৈ আহিছোঁ, আহি পাইছোঁ সি গাহৰি মাংস মদ লৈ পেলাই বহি লৈ খাই আছে বনাই সকামৰ দিনা। আমি কিন্তু এয়া বাচ্চালৈকে মই এখন ৰুটি খাই শুকান ৰুটি খাই পেলাই তেনেকৈ আছোঁ দিনটো।